যোৰহাটৰ এগৰাকী যুৱকগৰাকীয়ে অসমৰ ভৌগোলিক মানচিত্ৰত যি অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা থকা চাপৰিসমূহত কেতবোৰ কাম কৰি আছে, যিসমূহ কাম দেখিলে আপুনিও অভিভূত হ'ব। 2019 চনত এইগৰাকী যুৱকে আৰম্ভ কৰিছিলে গছপুলি ৰোপণ কৰাৰ, আৰু বৰ্তমান তেওঁ যোৱা 8টা বছৰত 11 লাখ পৰ্যন্ত গছপুলি ৰোপণ কৰিবলৈ সক্ষম হৈছে। কেৱল মাত্ৰ ৰোপণ কৰাই নহয়, সেই গছপুলিসমূহ কিন্তু প্ৰতিপাল কৰাৰ দায়িত্ব তেওঁ লৈছে। মোৰ লগত আছে সেই বিশেষ যুৱকজন আছে, মই প্ৰথমতে চিনাকি কৰি দিছোঁ কমলেশ্বৰ কুতুম। অৰণ্যই জীৱন। আচলতে আমি স্থানীয় ইয়াৰ ব্ৰহ্মপুত্ৰৰ কাষৰ মানুহ। আমাৰ অৰণ্যখনৰ বাহিৰে বা আমাৰ চৌপাশৰ পৰিৱেশটোৰ বাহিৰে আমাৰ অন্য ভাল হৈ থাকিবলৈ আমাৰ অন্য উপায় নাই বা গত্যন্তৰ নাই। আমি ইয়াকে সম্বল হিচাপে লৈ আমাৰ স্থানীয় মানুহখিনিৰ লগত সমিল মিলেৰে আমি জীয়াই থাকিব লাগিব। ইতিমধ্যে আপোনালোকে দেখিছে যে যোৱা 2019 চনৰ পৰা আমি চেগা চুৰুকাকৈ কৰি আছিলোঁ, আৰু 2022 চনৰ পৰা সম্পূৰ্ণ আমাৰ স্থানীয় মানুহখিনিক লৈ পেলাই প্ৰায় 11,50,000 গছপুলি আমি ৰোপণ কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ইয়াতে যিখিনি স্থানীয় গছ আছে, থলুৱা প্ৰজাতিৰ গছ আছে, সেইখিনি গছৰ পৰা আমি গুটি কালেক্ট কৰি নিজৰ ঘৰতে আমি পুলি প্ৰস্তুত কৰি লৈছোঁ নাৰ্চাৰী সহায়ত আমাৰ স্থানীয় মানুহখিনিক লৈ, আৰু তাৰ পুলিখিনিকে লৈ পেলাই আমি যাতে মৰ্টেলিটি ৰেটটো আমি যাতে কমাব পাৰি, সেইকাৰণে সেই পুলিখিনিক লৈ আমি ইয়াতে ৰুইছোঁ। আমি প্ৰায় 2022 চনৰ পৰা কাম কৰি আছোঁ। যেতিয়াৰ পৰা ইয়াত আৰম্ভ হৈছে আমি তেতিয়াৰ পৰাই কাম কৰি আছোঁ বাৰু। আমি মেচিনৰ সহায়ত আহোঁ। দূৰ হয় আমাৰ ঘৰৰ পৰা, কিন্তু যথেষ্ট দূৰ, কিন্তু আমি মেচিনৰ সহায়তে এই চাপৰিতে আজি 22 চনৰ পৰাই কাম কৰি আছোঁ। ধন্যবাদ জনাইছোঁ। এনেধৰণে এইসকল মহিলাই, কেৱল মহিলা নহয়, নতুন প্ৰজন্মৰ বহুখিনি যুৱক যুৱতী এই কামৰ লগত জড়িত হৈ আছে, আৰু সকলোৱে মই আৰম্ভণিতে কোৱাৰ দৰেই এই যি আচলতে চাপৰিসমূহ অত্যন্ত প্ৰয়োজনীয় বুলি অনুভৱ কৰা হয় পশু পক্ষী বা বন্য প্ৰাণীৰ কাৰণে, এই চাপৰিসমূহ সেউজীয়া কৰাৰ ক্ষেত্ৰত এইসকল লোকে দিনে নিশাই কাম কৰি আহিছে, নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে।